আমি ইন্ডিয়ান সোসাইটি অফ ক্ৰিটিকেল কেয়াৰ মেডিচিন আমাৰ আপাৰ আসামত আমাৰ অলৰেডি আমাৰ এখন সোসাইটি আমাৰ সম্পূৰ্ণ সোসাইটি নাছিলে। মই যোৱা 3 মাহ ধৰি লগত মোৰ ডিব্ৰুগড় চিটি ব্ৰাঞ্চৰ ইচ্ছা ডিব্ৰুগড় চিটি ব্ৰাঞ্চৰ বিজয় আহিৰ, অৰিন্দম ফুকন, আইৰিন বেপি আৰু সঞ্জীৱ কাকতি ছাৰৰ সহযোগত মই এখন আমাৰ সোসাইটি ফৰ্ম কৰিছোঁ, ইণ্ডিয়ান সোসাইটি অফ ক্ৰিটিকেল কেয়াৰ মেডিচিন ডিব্ৰুগড় ব্ৰাঞ্চ। আৰু মোৰ ইচ্ছা আছিলে যে আমি এই ব্ৰাঞ্চটোৰ জৰিয়তে আমি মুমূৰ্ষু অৱস্থাত থকা আমাৰ ৰোগীসকলক কেনেকৈ আমি উন্নত ধৰণৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰি কেনেকৈ আমি তেওঁলোকক জীৱনদান কৰিব পাৰোঁ। সেইকাৰণে মই এইটো যোৱা 3 মাহৰ পৰাই প্লেন কৰি আমাৰ ইণ্ডিয়ান সোসাইটি অফ ক্ৰিটিকেল কেয়াৰ মেডিচিনৰ যিটো সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু সৰ্বভাৰতীয় সভাপতিৰ লগত কথা পাতিলোঁ। তেওঁলোকে মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে আৰু মই তেওঁলোকৰ সহযোগিতা আগবাঢ়ি লৈ আমি ৱৰ্কশ্বপ ইয়াত আৰম্ভ কৰিছোঁ। আমাৰ ৱৰ্কশ্বপটোত তাত থাকিব যে পইণ্ট অফ কেয়াৰ অফ আল্ট্ৰাচাউণ্ড, তাৰমানে আল্ট্ৰাচাউণ্ড ব্যৱহাৰ কৰি আমি কেনেকৈ শৰীৰৰ তাৰ যিকোনো ইম্পৰ্টেণ্ট যে ভেনাছ আৰ্টাৰী আৰু নাৰ্ভ আইডেণ্টিফাই কৰি আমি ট্ৰিটমেণ্ট দিব পাৰোঁ। বিশেষকৈ আমি যে এজন যদি মুমূৰ্ষু অৱস্থাত অহা পেচেণ্ট এটাক তাৰ পৰাই চিফ্ট কৰি নি পেলাই ৰেডিঅ'লজি বিভাগত বা বেলেগ ডিপাৰ্টমেণ্টত চাবলৈ অসুবিধা হয়, কিন্তু আমি এতিয়া আমাৰ ICUতে মানে ইণ্টেনচিভ কেয়াৰ ইউনিটতে আল্ট্ৰাচাউণ্ড আমাৰ ইয়াতে দেখুওৱা হৈছে, আল্ট্ৰাচাউণ্ড আছে। এই আল্ট্ৰাচাউণ্ড ব্যৱহাৰ কৰি আমি ভেইন আৰ্টাৰী লোকেট কৰিম আৰু তেওঁলোকৰ দৰকাৰী ট্ৰিটমেণ্টখিনিৰ কাৰণে আমি তেওঁলোকৰ IV কেনুলেশ্যন কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই অনুষ্ঠানটি আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে আজি সৰ্বভাৰতীয় সভাপতিজন আমাৰ মাজত আহিব, হায়দৰাবাদৰ পৰা আহিব আৰু আহি তেওঁ আমাক এই সোসাইটিখনক তেওঁ আমাক আনুষ্ঠানিকভাৱে আমাক স্বীকৃতি প্ৰদান কৰি যাব। আৰু লগতে আমাৰ শ্বিলঙৰ পৰা আহিব, গুৱাহাটীৰ পৰা কেইবাজনো আমাৰ অভিজ্ঞ ডক্টৰ আমাৰ আহিব, বিশেষ ধৰণৰ তেওঁলোকে আমাক আমাৰ চেণ্ট্ৰেল ভেনাছ কেথেটাৰ আমাৰ সেইটোৰে আমি যেতিয়া পেচেণ্ট এটা বহুত দিন ICUত থাকে, সেই চেণ্ট্ৰেল ভেনাছ কেথেটাৰ আমি লগাই পেলাই তাৰ মাজেৰে আমি বিভিন্ন ধৰণৰ বেমাৰৰ ট্ৰিটমেণ্ট দিয়াৰ লগতে আমি খানাটো আমি এজন মানুহক মুমূৰ্ষু অৱস্থাত থকা মানুহজনে নিজে খাব নোৱাৰে, ভেণ্টিলেটৰত থকা মানুহজনে মুখেৰে খাব নোৱাৰে আৰু আমি ৰাইলছ টিউব আগতে ছিষ্টেম আছিলে ৰাইলছ টিউবত দি দিয়ে, কিন্তু আজিকালি আমি কি কৰোঁ ডাইৰেক্ট আমি হাৰ্টলৈ আমি খোৱা বস্তুখিনি আমি হাৰ্টলৈ দিব পাৰোঁ, যিটো অতি সোনকালে তেওঁ নিউট্ৰিশ্যনটো পায়। তাৰোপৰি আমাৰ আৰু এটা সহায় হয় যে আমাৰ PG ষ্টুডেণ্টবিলাক, এতিয়া PG ষ্টুডেণ্টবিলাকে আমাৰ যথেষ্ট PG ষ্টুডেণ্ট ডিউটিত থাকে, তেওঁলোকে যাতে ইমিডিয়েটলি ধৰক লেণ্ডমাৰ্ক মেথডত কিছুমান কাম কৰিবলৈ অসুবিধা হয়, ইমিডিয়েটলি আল্ট্ৰাচাউণ্ডটো হ'লে তেওঁলোকৰ এবডোমেনটো চাই ল'ব পাৰে, থোৰাক্সটো চাই ল'ব পাৰে, তাৰমানে বুকুখন চাই ল'ব পাৰে যে তাত পেটত কিবা প্ৰব্লেম আছে নেকি, বুকুখনত কিবা প্ৰব্লেম আছে নেকি। গতিকে এই পেচেণ্টটো বেলেগ এটা ডিপাৰ্টমেণ্টলৈ নপঠিওৱাকৈ আমি ট্ৰিটমেণ্ট দিয়াৰ আজিকালি আমি দিব পৰা হৈছোঁ। আৰু আজি আমি ইয়াত 9-10 আমাৰ ৱৰ্কশ্বপ আৰু CME হ'ব।